বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। আজিও তেওঁ আমাৰ সৈতে উপস্থিত আছে আৰু আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে তেওঁ প্ৰতিদিনে আমাৰ মাজত থাকি সেয়া সমাধানৰ অৰ্থে চেষ্টা কৰে। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাখিবলৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: শুক্ৰ বৃষ ৰাশিত বহি আছে, ৰবি আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে, শনি আজি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজিৰ দিনটোত লগ্ন হ'ল ধনু লগ্ন, চন্দ্ৰ কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে আৰু বুধ কৰ্কট ৰাশিত বহি আছে। আজি তিথি শুক্ল অষ্টমী, পৰিক যোগ, কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, ষষ্ঠ নক্ষত্ৰ, দেৱগণ। আজিৰ দিনটোত যাত্ৰা নাই, মহাদগ্ধা দুখ আছে, শুভ কৰ্ম নাই। আজি নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এখন কাৰ্ড হ'ল চোৰ্চ, আনখন কাৰ্ড হ'ল ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে যিসকলে এৰিছ, যিসকলৰ মেষ ৰাশি, আজি ঘৰলৈ সুখ শান্তি আহিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে যান বাহন চলাওঁতে আজি সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায়। কথা কওঁতে সংযম ৰক্ষা কৰি চলক মাত্ৰ। প্ৰেমত সাৱধান হওক, বিদ্যাত শুভ ফল। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা দেৱীৰ আৰাধনা কৰক। আজি গোপন নৱৰাত্ৰিৰ অষ্টমী, গতিকে দেৱী দুৰ্গাৰ আৰাধনা কৰক, নিশ্চয় ফল পাব। অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলৰ বাবে আজি চাকৰি বাকৰিৰ বাবে থকা স্থানৰ পৰিৱৰ্তন। আজি অচিনাকি ব্যক্তিৰ পৰা সহায় সহানুভূতি লাভ। সন্তানৰ শুভ। ব্যৱসায় বাণিজ্যত অৰ্থহানিৰ যোগ প্ৰবল। বিদ্যাত বাধা আছে। আজিৰ দিনটোত ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড পেণ্টাকুলছ মিথুন ৰাশিসকলৰ বাবে জেমিনি। আজি হাত ভৰিত আঘাত পাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ যোগ। আজি পদোন্নতি হোৱাৰ সম্ভাৱনা। হাতলৈ টকা পইচা আহিব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশিসকলৰ বাবে কেঞ্চাৰ। আজি ব্যৱসায় বাণিজ্যত নতুন সন্ধান আহিব। নিজৰ ভুলৰ বাবে ক্ষয়ক্ষতি হোৱাৰ আশংকা আছে। সন্তানৰ শুভ। প্ৰেমত কষ্ট আছে। হোৱাইট কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। এজনে জানিব বিচাৰিছে যে দুৰ্ভাগ্য জয় কৰাৰ যিসমূহ উপায় আছে সেই উপায়সমূহৰ বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, জ্যোতিষশাস্ত্ৰ মতে আচলতে দুৰ্ভাগ্য জয় কৰাৰ বিভিন্ন উপায় আছে। কিছুমানৰ লাক বস্তুটোৱে খোল নাখায়, গতিকে বহুত কষ্ট কৰে, কিন্তু লাকে ফেভাৰ নকৰে। গতিকে লাকে ফেভাৰ কৰিবলগীয়া হ'লে আপুনি কিছুমান নিয়ম কানুন মানি চলিব লাগে। যেনে দুৰ্ভাগ্য জয় আৰু সুস্থ থাকিবলৈ হ'লে যিসকল ব্যক্তি বেছিভাগ সময়তে বেমাৰ আজাৰত ভুগি থাকে, গ্ৰহৰ বাবে দুৰ্ভাগ্যৰ চিকাৰ হৈছে, মানসিকভাৱে দুৰ্বল হৈ পৰিছে, সেইসকল ব্যক্তিৰ প্ৰতিদিন সন্ধ্যাবেলা দুৰ্গা দেৱীৰ ফটোৰ সন্মুখত ঘিউৰ চাকি জ্বলাওক আৰু দেহি সৌভাগ্য মাৰগাং দেহি পৰম সুখম ৰূপং দেহি জয়াং দেহি যশ দেহি দ্বিজ দেহি নমস্তুতে, এই মন্ত্ৰটো 51 টাইমছ পাঠ কৰক। চাব, অতি সোনকালে আপুনি দুৰ্ভাগ্যক জয় কৰিব পাৰিব। আপুনি সুখী হ'ব। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানত এইখিনিতে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ সময়। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে কিৰয়ং ডাঙৰীয়া। আমি পুনৰ তেওঁৰ কাষলৈ গৈছোঁ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, চ'ৰ্চ এণ্ড চ'ৰ্চ। সিংহ ৰাশি, লিঅ'। আজি ঘৰৰ কোনো ব্যক্তিৰ পৰা দুখৰ খবৰ পাব পাৰে। দূৰ ভ্ৰমণ নকৰাই ভাল। বিয়া বাৰুৰ প্ৰস্তাৱ নাকচ হ'ব পাৰে। সন্তানৰ অশুভ ফল। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ওৱান্স, কন্যা ৰাশি। আজি হাতলৈ টকা পইচা অহাত বাধা আছে। মূল্যৱান সা সম্পত্তি ঘৰলৈ আহিব পাৰে। কোনো যুটীয়া ব্যৱসায় বাণিজ্যত হাত নিদিব। দুৰ্ঘটনাৰ যুগ। আজি লাকি কালাৰ হ'ব ৰেড কালাৰ, য়েলো কালাৰ আনলাকি কালাৰ। এতিয়া তুলা ৰাশি, লিব্ৰা। পেণ্টাকুলছ এণ্ড পেজ অফ চ'ৰ্চ।
আজি শত্ৰুৰ দ্বাৰা ক্ষয় ক্ষতি হোৱাৰ ভয় আছে, কৰ্ম সংস্থাপনৰ যুগ, টকা পইচাৰ অভাৱ আজি হ'ব পাৰে, জটিল সমস্যাত পৰিব পাৰে, প্ৰেমত বিবাহৰ যুগ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি কেইটামান তুলসী নিজৰ লগত ৰাখক, তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল ফল পাব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ', পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আনক সহায় কৰিবলৈ গৈ আপুনি সন্মান বৃদ্ধি হ'ব, আপোনাৰ ভাল পাব। পিছলি পৰি হাত ভৰিত আঘাত পাব পাৰে, সাৱধান হওক। সাংসাৰিক সমস্যা বৃদ্ধি পাব পাৰে, চাকৰিৰ সুযোগ সুবিধা বৃদ্ধি পাব, শত্ৰুৰ পৰা সাৱধান হওক। আজি কেটচাই পিন্ধক, নতুবা সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক, ভাল ফল পাব। গল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম, যিহেতু প্ৰতিদিনে দৰ্শকসকলৰ বাবে গতিকে খুব সুন্দৰ বিষয় আগবঢ়ায় আৰু দৰ্শকসকলো খুব আগ্ৰহেৰে বাট চাই থাকে। আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয় হ'ল বিজয় সিদ্ধি গণপতি নতুবা ধনপ্ৰদায়ক গণপতি। কেছ মামলা, হাই কাজিয়া, কৰ্মস্থানত অশান্তি, পাৰিবাৰিক অশান্তি আদিৰ বাবে বিজয়প্ৰাপ্তি গণপতি আপুনি ঘৰখনত নতুবা বাণিজ্যিক স্থানত প্ৰতিষ্ঠা কৰক, ফল পাব। বাস্তুদোষ নিবাৰণৰ ক্ষেত্ৰতো ঐশ্বৰিক ভূমিকা পালন কৰে। পাৰিবাৰিক সুখ শান্তি আৰু বিভিন্ন ধৰণৰ মানসিক চাপত যদি ভোগে, এই গণপতি প্ৰতিষ্ঠা কৰিলে শুভ ফল পাব। পৰকীয়া প্ৰেমৰ পৰা স্বামী বা পত্নীক উদ্ধাৰ কৰিব পাৰি এই গণপতি। ঘৰত স্থাপন কৰিলে সন্তানৰ মোবাইল মেনিয়াৰ পৰা উদ্ধাৰ কৰিব পাৰি। সন্তানে যদি ঘনে ঘনে মোবাইল চায়, তেতিয়া ঘৰত স্থাপন কৰক আৰু সদায় মন্ত্ৰ মাতিব, ওম বিজয় স্থিৰায় নম, ওম বিজয় স্থিৰায় নম। ধনপ্ৰদায়ক গণপতি অতি প্ৰয়োজনীয়। ধন 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 ধনে সকলৰ মূল, ধন নহ'লে যায় জাতিকুল। গতিকে ধন লাভৰ বাবে ধনপ্ৰদায়ক গণপতি প্ৰতিষ্ঠা কৰক। ধনপ্ৰদায়ক গণপতি ঘৰখনত নতুবা ব্যৱসায় চেণ্টাৰত, অফিচ আদিত ৰাখিব পাৰিলে অতি সোনকালে আপুনি শুভ ফল আশা কৰিব পাৰে। হয় দাদা, আমি পৰৱৰ্তী তাৰিখৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ। ধনুৰাশি ছেক্ৰেটেৰিয়াছসকলৰ বাবে আজি বন্ধুৰ পৰা সহায় সহানুভূতি লাভ, অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। চাকৰিয়ালৰ টকা পইচা লেনদেনত সাৱধান হ'ব, সন্তানৰ দ্বাৰা অবাৰত ধন হানি। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে আহত গছৰ তলত ঘিউৰ চাকি জ্বলাওক, চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, চোৰ্টছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে যিসকলৰ কেপ্ৰিকৰ্ণ, তেওঁলোকে আজি ঘৰৰ পৰা মূল্যৱান বয় বস্তু হেৰাব পাৰে। চাকৰিয়ালসকলৰ দায়িত্ব বৃদ্ধি পাব, স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, সন্তানৰ বাবে মানসিক অশান্তি থাকিব। আজি লোহাৰ আঙুঠি পিন্ধক, ভাল ফল পাব। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিসকলৰ শুভ কামৰ বাবে দিনটো শুভ হ'ব। সন্তানৰ পৰা সুখ লাভ, ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু খেলি মেলি থাকিব। ৰোগীয়া মহিলাসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। আজিৰ দিনটোত আপুনি লোহাৰ আঙুঠি পিন্ধক, দুখীয়াক দান ধ্যান কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আত্মীয়ৰ পৰা ক্ষয় ক্ষতিৰ সম্ভাৱনা, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, সন্তানৰ শুভ ফল। আজি ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু বাধা আছে, আৰ্থিক দিশত খেলি মেলি থাকিব। দিনটোত ব্লেক কালাৰ ইউজ কৰিব পাৰে, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰু য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনি অনলাইনতো মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু অনলাইনতো চোৱা চিতাৰ সুবিধা আছে। আপুনি যদি দূৰতো থাকে, অনলাইনত মই চাই দিম বাৰু। আৰু যদি আপুনি এডভান্স এপইণ্টমেণ্ট লয়, মোৰ ওচৰলৈ আহিব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰু য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হৈছে 9085949309। আন এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyang@kiruyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।